ছাত্ৰ-ছাত্ৰীসকল আমি জানিব খুজিম এতিয়া বৈদ্যুতিক শক্তি কাক বোলে। ই হৈছে বৈদ্যুতিক বৰ্তনীত এটা নিৰ্দিষ্ট সময়ৰ বাবে বৈদ্যুতিক প্ৰবাহ বজাই ৰাখিবলৈ মুঠ কাৰ্যৰ পৰিমাণ। মানে যেনেকৈ এটা লাইট এটা তুমি জ্বলাই ৰাখিব লাগে 1 ঘণ্টাৰ কাৰণে কিমান শক্তি লাগিব, তো সেই শক্তিটো তাৰ বৈদ্যুতিক শক্তিৰ হিচাপে আমি হিচাপ কৰোঁ। W হ'ব পাৱাৰ ইনটু টাইম বা ক্ষমতা পূৰণ সময়, P মানে VI ইনটু T, V মানে IR হ'ব, ভিতৰ হিচাপ কৰিব গ'লে I² RT হ'ব। বৈদ্যুতিক শক্তি বাণিজ্যিক একক 1 ইউনিট অৰ্থাৎ 1 কিলোৱাট ঘণ্টাত জোখা হয়। এনে সাধাৰণতে বৈদ্যুতিক শক্তিটো আমি জুলত জুখিম, কিন্তু যেতিয়া আমি কাৰেণ্ট ব্যৱহাৰ কৰোঁ তেতিয়া এই শক্তিটো 1 ইউনিট বা 1 কিলোৱাট আৱাৰত জোখা হয়। 1 কিলোৱাট ঘণ্টা হ'ব বা 1 কিলোৱাট আৱাৰ হ'ব। 1 কিলো মানে 1000 মানে 10 কিউ ৱাট আৱাৰ। ৱাট মানে 36, এই ঘণ্টাটোক আমি 3600 ছেকেণ্ডলৈ ৰূপান্তৰ কৰিলোঁ। চ' কি হ'ব 3600 ইনটু 1000, এইটোক আমি লিখিব পাৰিম 3.6 ইনটু 10⁶ ৱাট ছেকেণ্ড। তাৰমানে 1 কিলোৱাট আৱাৰ হ'ব 3.6 ইনটু 10⁶ জুল, য'ত ৱাট ছেকেণ্ড মানে জুল বুজাইছে।